ভাৰতীয় শ্বেয়াৰ বজাৰ ঊৰ্ধ্বগামী যাত্ৰা অব্যাহত আছে কিয়নো আজি ভাৰতৰ বম্বে ষ্টক এক্সচেঞ্জে প্ৰথমবাৰলৈ ৭৫,০০০ যি ঘৰ আছে সেয়া পাৰ কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে নিফটি অৰ্থাৎ নেশ্যনেল ষ্টক এক্সচেঞ্জেও ২২,৭০০ ঘৰ পাৰ কৰিবলৈ সক্ষম হৈছে যি বম্বে ষ্টক এক্সচেঞ্জ আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জৰ এক মাইলৰ খুঁটি আছিল সেয়া আজিৰ দিনটোত স্পৰ্শ কৰিবলৈ সক্ষম হৈছে কিবা আজি বজাৰত পিছৰ অৱস্থাত প্ৰফিট বুকিং দেখিবলৈ দেখা গৈছে কিন্তু বজাৰৰ ভাষাত যি কোৱা হয় শ্বেয়াৰ বজাৰৰ ভাষাত অল টাইম হাই নিফটি ইণ্ডেক্স আৰু সেনসেক্স ইণ্ডেক্সেও আজি অল টাইম হাই স্পৰ্শ কৰিবলৈ সক্ষম হৈছে এয়া নিশ্চয়কৈ এক বিদেশী বিনিয়োগকাৰী হওক ঘৰুৱা বিনিয়োগকাৰী হওক বা ৰিটেল ইনভেষ্টৰৰ যি ভাৰতীয় বজাৰৰ প্ৰতি এক আগ্ৰহ আছে সেয়াই সূচাইছে এটা লক্ষণীয়ভাৱে কথাটো হ'ল আগতে ভাৰতীয় বজাৰ বিশেষকৈ নিৰ্ভৰ কৰিছিলে বিদেশী বিনিয়োগকাৰীৰ ওপৰত বিদেশী বিনিয়োগকাৰীসকলে যদি ভাৰতীয় বজাৰখন আগুৱাই লৈ যাব বিচাৰে তেওঁলোকে আগুৱাই লৈ গৈছিল আৰু ঘৰুৱা বিনিয়োগকাৰীসকলেও তেওঁলোকৰ পিছে পিছে গৈছিল কিন্তু যোৱা কিছুদিনত বা কিছু বৰ্ষত আমি দেখিবলৈ পাইছো ঘৰুৱা বিনিয়োগকাৰীসকলে যিটো তেওঁলোকৰ বজাৰত অংশগ্ৰহণ আৰু যিটো ৰিটেল ইনভেষ্টৰ আমাৰ দৰে সৰ্বসাধাৰণ যি ইনভেষ্টৰ আছে বিনিয়োগকাৰী আছে তেওঁলোকে এই বজাৰত অংশগ্ৰহণ কৰিবলৈ লৈছে আৰু এই অংশগ্ৰহণৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে এতিয়া কথাটো হ'ল ইয়াৰ পিছত ভাৰতীয় বজাৰ কিদৰে আগবাঢ়িব ভাৰতীয় বজাৰ নিৰ্ভৰ কৰিব বিশেষকৈ যেহেতু কিছুদিন পিছতে লোকসভা নিৰ্বাচন আৰম্ভ হ'ব আৰু জুনত লোকসভা নিৰ্বাচনৰ ফলাফল দিব এই লোকসভা নিৰ্বাচন ভাৰতত লোকসভা নিৰ্বাচন যদি হৈছে এই লোকসভা নিৰ্বাচন সমগ্ৰ বিশ্বই লক্ষ্য কৰি থাকে ভাৰতৰ নিৰ্বাচন আৰু বিনিয়োগকাৰীসকলে এই ভাৰতৰ লোকসভা নিৰ্বাচন লক্ষ্য কৰি আছে কাৰণ যদি বিনিয়োগকাৰীসকলে বিশ্বৰৰ ধৰণে চৰকাৰ গঠন হয় তেতিয়াহ'লে এই ভাৰতীয় বজাৰখন আৰু আগুৱাই যোৱাৰ সম্ভাৱনা আছে